নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। AWW অৰ্থাৎ অংগনবাড়ী কৰ্মীসকলৰ বাবে আৰু AWH অৰ্থাৎ অংগনবাড়ী হেল্পাৰসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ী কৰ্মীসকলৰ দৰমহা 24,800 টকা আৰু অংগনবাড়ী সহায়িকাসকলৰ দৰমহা 20,300 টকা আৰু 1 এপ্ৰিল 2025 পৰা প্ৰযোজ্য হোৱাকৈ এইটো নৱেম্বৰ মাহ। এই বছৰৰে 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ এই দৰমহা লাভ কৰিব বুলি জানিব পৰা গৈছে। আপোনালোকে বাকীখিনি দৰমহা এৰিয়াৰ হিচাপে লাভ কৰিব পাৰে। এই ক্ষেত্ৰত সম্পূৰ্ণ তথ্য আপোনালোকে ভালদৰে চাই থাকক, স্কিপ নকৰাকৈ চাব, সকলোখিনি জানিব পাৰিব। এয়া ইকনমিক্স টাইমছৰ আৰ্টিকেল হয়, প্ৰথমৰ পৰা শেষলৈকে চাই যাওক। এই ক্ষেত্ৰত মই আগতে উল্লেখ কৰিছিলোঁ, কিন্তু বহুতে কৈছিল যে এয়াতো গুজৰাটৰ কথা অসমত কিয় কৈ আছে। গুজৰাটৰ কথাও অসমত প্ৰযোজ্য হয় যদিহে সেইটোৰ হাইকোৰ্টৰ ৰায়দান হয়। বহুতো ক্ষেত্ৰত আপোনালোকে জানে, এটা হাইকোৰ্টে গুৱাহাটী হাইকোৰ্টে এটা যদি ৰায়দান দিয়ে সেইটো গোটেই দেশৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়। ঠিক একেদৰে সেইবাবেই মই আপোনালোকৰ আগত এইটো কৈ আছোঁ। সেইবাবে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাওক, ভিডিঅ'টো ভালদৰে চাই লওক, তেতিয়া বুজি পাব। গুজৰাটৰ উচ্চ ন্যায়ালয়ে ৰাজ্যৰ অংগনবাড়ী শ্ৰমিকৰ মাহিলী মজুৰি 24,800 টকালৈ বৃদ্ধি, সহায়কসকলে লাভ কৰিব 20,300 টকা। এইটো কিদৰে হ'ল আপোনালোকে জানিব পাৰিব। গুজৰাট উচ্চ ন্যায়ালয়ে অংগনবাড়ী শ্ৰমিকসকলৰ ন্যূনতম মাহিলী মজুৰি 24,800 টকা আৰু সহায়কাৰীসকলৰ ন্যূনতম মজুৰি 20,300 টকালৈ বৃদ্ধি কৰিছে। 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এই পুনৰীক্ষণৰ লক্ষ্য হৈছে প্ৰাথমিক শিশুৰ যত্ন লওঁতে তেওঁলোকৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু সেইবাবে তেওঁলোকৰ মজুৰি এইখিনি মানে এটা জাষ্টিফাইড মজুৰি। গুজৰাট উচ্চ ন্যায়ালয়ে অংগনবাড়ী শ্ৰমিকসকলক দিয়া ন্যূনতম মজুৰি ক্ৰমে 10,000 আৰু 5,500 টকাৰ পৰা 24,800 আৰু 20,300 টকালৈ বৃদ্ধি কৰিছে। ন্যায়াধীশ AS সুপেহিয়া আৰু RT বাছাহানিৰ সংমণ্ডল বিচাৰপীঠে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক যৌথভাৱে ৰাজ্য চৰকাৰে একান্তভাৱে অংগনবাড়ী শ্ৰমিকসকলক ন্যূনতম মাহিলী মজুৰি প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। এয়া আপোনালোকে দেখিলে, গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া ৰায়দান হ'লেও কেন্দ্ৰ চৰকাৰকো কিন্তু নিৰ্দেশনা দিছে। আৰু কেন্দ্ৰক নিৰ্দেশনা দিয়াত কেন্দ্ৰ চৰকাৰে যদিহে বৃদ্ধি কৰে, তেন্তে আপোনালোকে জানে কেন্দ্ৰ চৰকাৰে বৃদ্ধি কৰিলে সকলোবিলাক ৰাজ্যতো একেলগে বৃদ্ধি কৰিব লাগিব। আৰু নতুন মজুৰিৰ বকেয়া অংগনবাড়ী ৱাৰ্কাৰসকলক 24,800 টকা আৰু যি হেল্পাৰসকলক 20,300 টকা আৰু কেতিয়াৰ পৰা প্ৰদান কৰিব, 2025 চনৰ 1 এপ্ৰিলৰ পৰা তেওঁলোকক প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে। অৰ্থাৎ তেওঁলোকৰ যে এই বছৰটো ইমানকেইদিন গ'ল, এইকেইটা মাহৰ তেওঁলোকে এৰিয়াৰ হিচাপে লাভ কৰিব সেইখিনি মাননি। 6 বছৰ বয়সলৈকে শিশু, গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰা মাতৃসকলক অংগনবাড়ী কৰ্মী আৰু সহায়িকা নেটৱৰ্কৰ জৰিয়তে আগতীয়াকৈ যত্ন লোৱাৰ লক্ষ্যৰে কেন্দ্ৰটোৰ এটা ফ্লেগশ্বিপ কাৰ্যসূচী। ন্যায়াধীশসকলে পূৰ্বৰ এক ন্যায়াধীশৰ বিচাৰপীঠৰ আদেশ বাতিল কৰিছিল, য'ত বিষয়টোৰ সন্দৰ্ভত ৰিট আবেদন দাখিল কৰাৰ পূৰ্বে 3 বছৰৰ বাবে মজুৰিৰ অনুমতি দিয়া হৈছিল। যদিহে কাৰ্যকৰী কৰা হয়, তেন্তে ইয়াৰ দ্বাৰা ৰাজ্যখনৰ আৰ্থিক বজাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাব বুলি বিচাৰপীঠে কয়। বুধবাৰে দিয়া আদেশত উচ্চ ন্যায়ালয়ে লক্ষ্য কৰিছে যে কৰ্তব্যৰ প্ৰকৃতি আৰু নিযুক্তিৰ ধৰণ বিবেচনা কৰিলে AWW আৰু AWH সকলে অৰ্থাৎ অংগনবাড়ী কৰ্মী আৰু অংগনবাড়ী সহায়িকাসকলে ন্যূনতম আৰু উচিত মজুৰিৰ ওপৰত অন্ততঃ জীৱিকাৰ মজুৰি লাভ কৰাৰ অধিকাৰ আছে, যাতে ই তেওঁলোকৰ পৰিয়ালৰ প্ৰয়োজনীয়তাক সকলো বস্তু যোগান ধৰিব পাৰে। অংগনবাড়ী ৱাৰ্কাৰ্ছ আৰু অংগনবাড়ী হেল্পাৰসকলক 10,000 আৰু 5,500 টকাৰ সামান্য ধনৰাশিৰে তেওঁলোকৰ কষ্টকৰ বাধ্যবাধকতাক আঘাত কৰে। এইটো কিন্তু এই যে মাননি কথাটো কৈছে, এইটো গুজৰাটৰ মাননি। আৰু এই
মানে বিড়ম্বনাৰ কথাটো হ'ল গৰ্ভৱতী আৰু দুগ্ধপান কৰা মাতৃৰ প্ৰয়োজনীয়তা, নাবালকৰ স্বাস্থ্য আৰু শিক্ষা পূৰণ কৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে উপযুক্ত পাৰিতোষিকৰ অভাৱত মৰ্যাদা আৰু সন্মানেৰে জীৱন যাপনৰ পৰা বঞ্চিত হয়। ইয়াত কোৱা হৈছে যে সেয়েহে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক জীৱিকাৰ মজুৰি অস্বীকাৰ কৰাটো ভাৰতৰ সংবিধানৰ 21 নং অনুচ্ছেদৰ অধীনত সন্নিৱিষ্ট মৌলিক অধিকাৰ উলংঘা হৈছে। আৰু সেইকাৰণে মই কৈছোঁ যে এইটো গুজৰাট হাইকোৰ্টৰ ৰায়দান হ'লেও এইটো সকলোৰে বাবে প্ৰযোজ্য, কাৰণ আৰ্টিকেল 21টো কেৱল গুজৰাটৰ মানুহৰ বাবে মানৱ অধিকাৰ নহয়, মৌলিক অধিকাৰ নহয়। মৌলিক অধিকাৰ সেই গুজৰাটৰ অংগনবাড়ী কৰ্মী সহায়িকাখিনি যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰখিনি অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাখিনিৰো সমানে মৌলিক অধিকাৰ। গতিকে গুজৰাটত যদি বৃদ্ধি হ'ব পাৰে, অসমতো বৃদ্ধি হ'ব লাগিব বুলি এটা মানে যথেষ্টখিনি সম্ভাৱনা আছে। কেন্দ্ৰ চৰকাৰৰ পৰা আপোনালোকে জানে, যদি কেন্দ্ৰৰ পৰা তাতে বৃদ্ধি কৰিব লাগে, ৰাজ্যত নিশ্চিতভাৱে বৃদ্ধি কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ লগে লগে পূৰ্বতে উল্লেখ কৰা মজুৰিৰ ওপৰত অধিক সংশ্লিষ্ট সংশোধন কৰা হ'ব বুলিও কোৱা হৈছে। আদালতে কয় যে গুজৰাট ৰাজ্যৰ সকলো অংগনবাড়ী কেন্দ্ৰত নিয়োজিত সকলো অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ ক্ষেত্ৰত বৰ্তমানৰ নিৰ্দেশনা প্ৰযোজ্য হ'ব, আৰু যিসকলে আদালতৰ কাষ চাপিব পৰা নাই তেওঁলোকে উচ্চ ন্যায়ালয়ৰ পৰা একেধৰণৰ আদেশ লাভ কৰাৰ বাবে ৰিট আবেদনসমূহ দাখিল কৰিবলৈ বাধ্য নহ'ব। মানে বুজিলে যে যিসকলে PIL দিছিলে তেওঁলোকতো হ'ব, লগতে যিসকলে PIL দিয়া নাছিল, কিছুমান ক্ষেত্ৰত দেখা যায় যে PIL দিয়াসকলৰ ক্ষেত্ৰতে হয়, কিন্তু এইটো PIL নিদিয়াসকলৰ ক্ষেত্ৰতো এইটো একেই প্ৰযোজ্য হ'ব, একেই ৰায়দান প্ৰযোজ্য হ'ব বুলি উল্লেখ কৰে। 2024 চনত শ্বেয়াৰ কৰা চৰকাৰী তথ্য অনুসৰি গুজৰাটত সামূহিকভাৱে প্ৰায় 1 লাখ অংগনবাড়ী কৰ্মী আৰু সহায়িকা আছিল। হাইকোৰ্টে লগতে লক্ষ্য কৰে যে সমান কামৰ বাবে সমান দৰমহা, এইটো এটা মেইন পইণ্ট, সমান কামৰ বাবে সমান দৰমহা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, কাৰণ তেওঁলোকে নিযুক্তিৰ বাবে অৰ্হতাৰ লগতে কৰ্তব্য আৰু দৰমহাৰ প্ৰতি আৰু প্ৰকৃতি আৰু দায়িত্বৰ ক্ষেত্ৰত আন কোনো তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ সৈতে কামৰ সমতুল্যতা প্ৰমাণ কৰা নাই। কাৰণ এডভাৰটাইজমেণ্টৰ সময়ত এনেধৰণৰ কথা কোৱা নহয় যে সমান কাম সমান অধিকাৰ, এই ধৰণৰ কথা কোৱা নহয়, সেইবাবে ইয়াত প্ৰযোজ্য নহয় বুলি উল্লেখ কৰে। 2024 চনৰ 2 আগষ্টত গৃহীত হোৱা আদেশত উচ্চতম ন্যায়ালয়ৰ এক ন্যায়াধীশ বিচাৰপীঠে নিৰ্দেশ দিছিল যে ৰাজ্য বা কেন্দ্ৰ চৰকাৰত অসামৰিক পদত অধিষ্ঠিত নিয়মিতভাৱে নিৰ্বাচিত স্থায়ী কৰ্মচাৰীৰ সৈতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক ব্যৱহাৰ কৰা হওক। আগৰ ৰায়দানৰ কথা কৈছে। আদালতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক চৰকাৰী সেৱাত AWW অৰ্থাৎ অংগনবাড়ী ৱাৰ্কাৰ আৰু সহায়িকাসকলৰ পদ গ্ৰহণৰ নীতি প্ৰণয়ন কৰি ফলস্বৰূপে নিয়মীয়াকৰণৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল। আবেদনৰ এটা গোটত অংগনবাড়ী ৱাৰ্কাৰ আৰু অংগনবাড়ী সহায়িকাসকলে তেওঁলোকৰ সেৱা নিয়মীয়া কৰাৰ বাবে প্ৰাৰ্থনা কৰিছিল আৰু তেওঁলোকক দিয়া সন্মানীয় ধন সংবিধানৰ 14, 16 আৰু 21 আৰু 23 নং অনুচ্ছেদ উলংঘা কৰা বুলি ঘোষণা কৰিবলৈ আদালতক আহ্বান জনাইছিল। গুজৰাট চৰকাৰক অন্যান্য বিভাগৰ অংশকালীন কৰ্মচাৰী সমতুল্য অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলকো ন্যূনতম মজুৰি প্ৰদানৰ বাবেও নিৰ্দেশনা বিচৰা হৈছে। এই ক্ষেত্ৰত চাওক আপোনালোকে, অসমৰ অংগনবাড়ী কৰ্মীসকলৰ ক্ষেত্ৰত কিয় মই প্ৰযোজ্য বুলি ক'লোঁ, কাৰণ আৰ্টিকেল যিটো মানে 21ৰ কথা ক'লে, মৌলিক অধিকাৰৰ কথা ক'লে, এইখিনি কিন্তু সকলো ক্ষেত্ৰতে প্ৰযোজ্য হ'ব লাগে, কাৰণ একেই মৌলিক অধিকাৰ সকলোৰে। আৰু গুজৰাটত যদি কেন্দ্ৰ চৰকাৰৰ পৰা বৃদ্ধি কৰা হয় তেন্তে এইটো এটা যথেষ্ট সুখবৰ হ'ব। গুজৰাটত কেন্দ্ৰ চৰকাৰে বৃদ্ধি কৰাৰ লগে লগে অসমতো কেন্দ্ৰ চৰকাৰে বা অন্য ৰাজ্যতো কেন্দ্ৰ চৰকাৰে সমানে দিব লাগিব। ৰাজ্য চৰকাৰে দিয়াটো বেলেগ কথা, কিন্তু কেন্দ্ৰ চৰকাৰে সমান দিব লাগিব সকলো ৰাজ্যতে। আপোনালোকে এই ক্ষেত্ৰত কি ভাবে কমেণ্ট বক্সত জনাব।